গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি বুধবাৰ 2025 জানুৱাৰী মাহৰ 29 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 15 তাৰিখ। আজি তিথি অমাৱস্যা, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 6:13 আৰু সূৰ্য অস্ত যাব 4:59। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ মামা অথবা ককাদেউতাই আপোনাক আৰ্থিক সহায় কৰিব পাৰে। জীয়েকৰ বেমাৰে আপোনাৰ মন বেয়া কৰিব পাৰে। উৎসাহ বৃদ্ধি কৰিবলৈ তাইক বহুত মৰম আৰু স্নেহ প্ৰদান কৰক। মৰমে হাজাৰ ডাঙৰ বেমাৰ ভাল কৰাৰ ক্ষমতা ৰাখে। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। যদি আপুনি অনুভৱ কৰে যে বেলেগৰ সহায় অবিহনে কিবা গুৰুত্বপূৰ্ণ কাম কৰিব পাৰে, তেন্তে আপুনি বহুত ভুল ভাবি আছে। অনাকাংক্ষিত উৎসৰ পৰা আজি আপোনালৈ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণী পত্ৰ আহিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। পাৰিবাৰিক জীৱনৰ বান্ধোন অধিক শক্তিশালী কৰিবলৈ হ'লে কলগছৰ শিপা ঘৰ অথবা অফিচত ৰাখক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ হেঁচা আজি অলপ হতাশা আৰু ভাগৰতা লৈ আহিব। ব্যৱসায়িক লাভে আজি বহুতো ব্যৱসায়ীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনত এক সংগীত আৰম্ভ কৰক। সমৰ্পণৰ মূল্য বুজক আৰু হৃদয়ত প্ৰেম অথবা কৃতজ্ঞতাৰ ফুল ফুলিব। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন অধিক অৰ্থপূৰ্ণ হৈ উঠিব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। নিজৰ কাৰ্যশীলতা বৃদ্ধি কৰিবলৈ নতুন নতুন টেকনিকৰ সহায় লওক। আপোনাৰ শৈলী আৰু কাম কৰাৰ এই নতুন শৈলী অন্যৰ মনত আগ্ৰহ আনিব পাৰে, যি আপোনাক আগ্ৰহেৰে গুৰুত্ব প্ৰদান কৰে। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনাত জুতি পৰিব পাৰে। আপোনাৰ জীৱনসংগী আজি লগৰ বন্ধু বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে ভগৱান বিষ্ণুক নিয়মিত ৰূপে উপাসনা কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এছাইনমেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। যদি আপুনি আদেশ দিব চেষ্টা কৰিব, তেন্তে আপোনাৰ আৰু প্ৰিয়জনৰ মাজত বহুত সমস্যা আহিব পাৰে। আজি আপোনাৰ ধন তথা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ক্ষমতা আৰু জ্ঞান দুয়োটাই থাকিব। ঘৰৰ সৰুবোৰৰ লগত কথা পাতি আজি আপুনি নিজৰ অৱসৰ সময়খিনি খুব ভালকৈ ব্যৱহাৰ কৰিব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভালপোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। অৰ্থনৈতিকভাৱে দুৰ্বল ব্যক্তিসকলৰ মাজত সেউজীয়া ৰঙৰ কাপোৰ বিতৰণ কৰিলে প্ৰেম জীৱন অধিক ভাল হ'ব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ লগত গধূলিৰ সময়খিনি ভালভাৱে কটাব, কিন্তু অধিক খোৱা আৰু মাদক দ্ৰব্যৰ পৰা বিৰত থাকক। আজি অকল বহি নাথাকে এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। আপোনাৰ প্ৰিয়জন আজি সুখত আছে আৰু আপোনাক সন্ধিয়াৰ সময়খিনিত তেখেতৰ লগত মিলি কিবা এটা যোজনা বনাব লাগে। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক, নহ'লে এই সম্পৰ্কক আপুনি শলঠেকত পেলাব পাৰে। আপোনাৰ প্ৰফেশ্যনেল দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। আপোনাৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতাক আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আপুনি ঘৰৰ সৰু সদস্যগণৰ লগত সময় ব্যতীত কৰি শিকিব লাগে। যদি আপুনি এনেকুৱা নকৰে, তেন্তে আপুনি ঘৰত সদ্ভাৱ বনাই ৰখাত বিফল হ'ব পাৰে। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নৈয়াৰ্থক ভাৱভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব। মাংস আৰু মদ ত্যাগ কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যেতিয়া কিবা নিৰ্ণয় ল'বলৈ চেষ্টা কৰিব, তেতিয়া আপুনি বেলেগৰ ভাৱনাসমূহত গুৰুত্ব দিয়া উচিত। আপোনাৰ যিকোনো ভুল নিৰ্ণয় অন্যৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে, যাৰ বাবে আপুনি মানসিকভাৱে হতাশ হৈ পৰিব পাৰে। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। পৰিয়ালৰ সদস্যৰ ভাল পৰামৰ্শ আজি আপোনাৰ বাবে লাভদায়ক নিৰ্ণয় হ'ব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পোষ্ট দেখিব। এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব।
কিছুমান মানুহক অফিচত উন্নতি প্ৰাপ্ত হ'ব। দিনটো কেনেকৈ ভাল কৰা যায় তাৰ বাবে নিজৰ বাবে সময় উলিওৱা শিকক। কিছুমান মানুহ একেলগে থাকে কিন্তু সিহঁতৰ জীৱনত প্ৰেমাভূতি খুব কমি যায়, কিন্তু আপোনাৰ বাবে এই দিনটো বহুত ৰোমান্টিকৰ বুলি প্ৰমাণিত হ'ব। এখন নীলা কাপোৰত জালুক, মাটিমাহৰ দালি আৰু এটা কেঁচা কয়লা বান্ধি প্ৰবাহিত জলত বহাই দিলে আৰ্থিকভাৱে লাভ হ'ব পাৰে। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ খং কেতিয়াও আপোনালোকক বিপদত পেলাব পাৰে। চিন্তা নকৰাকৈ কাকো নিজৰ গাঁঠিৰ ধন বেলেগক দিব নালাগে, নহ'লে আহিবলগীয়া সময়ত আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। সন্ধিয়াৰ সময়ত আপোনাৰ লগত জীৱনসংগীৰ লগত বাহিৰত খানা খাব যাব পাৰে অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দত থাকিব। একপক্ষীয় প্ৰেম আপোনাৰ বাবে বহুত বেয়া বুলি পৰিগণিত হয়। এইটো তেনেকুৱা ভাল লগা দিনবোৰৰ এটা দিন যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হ'ব। আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰৰ বিষয়াই আপোনাৰ কামত বহুত সুখী হ'ব। ব্যৱসায়ীসকলৰো আজি ব্যৱসায়ত লাভৰ যোগ আছে। কিবা ৰচক, মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। জীৱনসংগীৰ আত্মীয়ৰ হস্তক্ষেপে আপোনালোকৰ বৈবাহিক জীৱনত সন্তুলন বেয়া কৰি দিব পাৰে। ত্ৰিফলাৰ সেৱন যিকোনো পদ্ধতি দি কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সন্ধিয়াৰ সময়খিনি বহুত ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু এইবাবে আপুনি হতাশ হৈ যাব পাৰে। কিন্তু অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আপোনাৰ সুখ আপোনাৰ নিৰাশাবোৰৰ তুলনাত বহুত বেছি আনন্দ আপোনাক দিব। আজি পাৰ্টিত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। বয়োজ্যেষ্ঠৰ আত্মীয়ই আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। আজি কোনোবা এনেকুৱা ব্যক্তিৰ লগত সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে যোনে আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। কামত মনোযোগ দিয়ক আৰু ভাবুক হোৱাৰ পৰা বাচক। যাত্ৰা আৰু ভ্ৰমণ আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয়ও হ'ব। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। বিবাহিত জীৱন সুখৰ কৰিবৰ বাবে যিকোনো ৰাজহুৱা গোহালিত সেউজীয়া ঘাঁহ আৰু গৰুৰ দানা দান কৰক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব। এই অসফলতাসমূহক সফলতাৰ আধাৰ বনাওক। জটিল সময়ত আত্মীয় কামত আহিব। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। নিজৰ অতিৰিক্ত সময় নিস্বাৰ্থ সেৱাত অৰ্পণ কৰক। এই কামে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। সৰু সুৰা বাধাৰ সন্মুখীন কৰিবৰ বাবে কিন্তু মোটামুটিভাৱে এই দিন আপোনাক বহুত উপলব্ধি কৰাব পাৰে। সেই সহকৰ্মীৰ বিশেষ ধ্যান ৰাখিব যি আশা কৰা মতে বস্তু নাপালে সোনকালে বেয়া পাই যায়। অফিচ যোৱাৰ পিছতে আপুনি আজি ঘৰ সোনকালে যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰ পোৱাৰ পিছত আপুনি চিনেমা চাব বা পাৰ্কত পৰিয়ালৰ লোকৰ লগত ফুৰিব যাব পাৰে। বিবাহ এক দৈৱিকীয় আশীৰ্বাদ হয় আৰু আপুনি আজি এই কথাটো অনুভৱ কৰিব। তামৰ মুদ্ৰা অথবা টুকুৰা পকেটত ৰাখিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে অবাঞ্ছিত চিন্তাধাৰা মগজু চানি ধৰিব পাৰে। নিজকে শাৰীৰিক ব্যায়ামৰ মজা ল'ব দিয়ক, কাৰণ খালী মগজু চৈতানৰ ঘৰ। ৰিয়েল এষ্টেট সম্বন্ধী নিৱেশত আপোনাৰ ভালেমান লাভ হ'ব। ঘৰৰ সদস্যৰ লগত মিলি আজি কিবা বেলেগ ধৰণৰ ৰোমাঞ্চকৰ কিবা এটা কৰক। প্ৰেমৰ সম্বন্ধ যদি কটকটীয়া কৰি ৰাখিব বিচাৰে তেন্তে কোনো তৃতীয় প্ৰলোভনত ভুল গৈ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ বিষয়ে অযথা কথা নাভাবিব। আজি সেই দিনকেইটাৰ মাজত পৰে যেতিয়া আপোনাৰ সৃজনাত্মক দক্ষতাত চৰম সীমাত থাকে। যদি ক'ৰবাত বাহিৰত যোৱাৰ পৰিকল্পনা আছে তেন্তে এই যোজনা শেষ সময়ত বাতিল হৈ যাব পাৰে। আপোনাৰ জীৱনসংগী আপোনাৰ ওপৰত খং কৰিব পাৰে, কাৰণ আপুনি কিবা গুৰুত্বপূৰ্ণ কথা তেখেতক ক'বলৈ পাহৰি গৈছে। 9 বছৰতকৈ কম বয়সৰ কন্যাক ভোজন কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূম্ৰপানৰ অভ্যাস এৰি দিয়ক। আজি আৰ্থিক বিনিয়োগৰ যি নতুন নতুন সুযোগ আপোনাৰ হাতত আহিব তাৰ অতি ভালভাৱে বিবেচনা কৰক। কিন্তু ধন তেতিয়াই বিনিয়োগ কৰক যেতিয়া আপুনি সেই যোজনাসমূহক ভালকৈ অধ্যয়ন কৰি ল'ব।
যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰৰ আদান প্ৰদান কৰাৰ বাবে আজি ভাল দিন। আজি আপুনি প্ৰেমিকাৰ আগত নিজৰ জীৱনৰ সমস্যা ভাগ কৰিব বিচাৰিব, কিন্তু তেখেতে নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। এইটো তেনেকুৱাই ভাল লগা দিনবোৰৰ এটা দিন, যিদিনা আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ ভাল অনুভৱ হ'ব। আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হ'ব। ব্যৱসায়ীসকলৰো আজি ব্যৱসায়ত লাভৰ যোগ আছে। এই ৰাশিৰ লোকসকলক বহুত কৌতূহলদীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। জীৱনসংগীক নুসুধাকৈ কিছু পৰিকল্পনাৰ যোজনা কৰিলে তেখেতৰ ফালৰ পৰা আপুনি ঋণাত্মক সঁহাৰি পাব পাৰে। ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ কাম খটুৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আজি ঘৰৰ ইলেক্ট্ৰনিক বস্তু বেয়া হৈ যোৱাৰ বাবে আপোনাৰ ধন ব্যয় হ'ব পাৰে। আজিৰ দিন ফূৰ্তি কৰাৰ হিচাপত বহুত বঢ়িয়া হয়। এইবাবে আপুনি নিজৰ মন পচন্দৰ কাম কৰক আৰু কাম কৰি মজা লওক। যদিও প্ৰেমৰ দিশত নিৰাশা হাতত লাগিব পাৰে, কিন্তু ভাঙি নপৰিব, কাৰণ শেষত গৈ জয় সঁচা প্ৰেমৰে হয়। আপোনাৰ কাম আৰু প্ৰাথমিকতাত ধ্যান একাগ্ৰ কৰক। অৱসৰ সময়ৰ সঠিক ব্যৱহাৰ কৰা আপুনি শিকিব লাগিব, নহ'লে জীৱনত আপুনি বহু লোকৰ পিছ পৰি থাকিবলগীয়া হ'ব পাৰে। বেলেগ বেলেগ মতামত হোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। ঘৰত ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ উদাৰ স্বভাৱে আজি আপোনাৰ বাবে ভালেকেইটা সুখৰ মুহূৰ্ত অথবা পল লৈ আহিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আজি প্ৰিয়জনৰ এক নতুন দিশ আপুনি দেখিব পাৰিব। কেৰিয়াৰৰ বাবে আৰম্ভ কৰা যাত্ৰা বস্তুবাদী হ'ব, কিন্তু এনেকুৱা কৰাৰ আগতে নিজৰ মা দেউতাৰ অনুমতি নিশ্চয় লওক, নহ'লে পিছত তেখেতে আপত্তি দৰ্শাব পাৰে। কিবা বেলেগ কাৰণত আজি আপোনাৰ অফিচ সোনকালে ছুটি হ'ব পাৰে। ইয়াৰ আপুনি লাভ উঠাব আৰু পৰিয়ালৰ লোকৰ লগত ক'ৰবাত ফুৰিব যাব। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে, যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে। পবিত্ৰ আহঁত গছত পানী নিবেদন কৰি আৰু শিপাৰ কাষত চাকি এটা নিতৌ গধূলি জ্বলাই ৰাখিলে আপোনাৰ কেৰিয়াৰত ভাল প্ৰভাৱ পৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।